বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে খাওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে হয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক হেৰুৱাই এতিয়া সকলো শোকত ভাগি পৰিছে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলা আমগুৰি ডিকসু মাউতগাঁও এগৰাকী বিশেষ মহিলাই তেওঁ তাঁতৰ শালত জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এখন গামোচাত জুবিন গাৰ্গৰ এটা গীত লিখি তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এই মুহূৰ্তত পোনে পোনে কেমেৰা পাৰ্চন দেখুৱাবলৈ অনুৰোধ জনাইছো যেহেতু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক হেৰুৱাই এতিয়া সকলো এতিয়া শোকত ভাগি পৰিছে ডিকসু মাউতগাঁও বিউটি গগৈয়ে এখনি গামোচাত তেওঁ জয় জুবিন দা বাটৰে শেষতে বাট চাওঁ তোমালৈ লৈ যোৱাহি আজি তোমাৰ বাটেৰে এনেধৰণে এটা গীত লিখি তেওঁ এখন গামোচাত গীত লিখি শ্ৰদ্ধাঞ্জলি জনাইছে শিল্পী গৰাকীক আৰু যেহেতু এতিয়া সমগ্ৰ ৰাজ্যতে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ আৰু শাৰদীয় দুৰ্গোৎসৱত দেখিবলৈ পোৱা গৈছে কোনো এটা স্থানতে কিন্তু মানুহ নাই আৰু প্ৰতিটো স্থানতে কিন্তু জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী মৃত্যুৰ তদন্ত বিচাৰিছে আৰু জুবিন গাৰ্গৰ যেহেতু অকাল বিয়োগত এতিয়া সকলো শোকত ভাগি পৰিছে আৰু ডিকসু মাউতগাঁও এইগৰাকী মহিলাই তেওঁ এখন গামোচাত তেওঁ এই গীতটি লিখি শ্ৰদ্ধাঞ্জলি জনাইছে মই পোনে পোনে বাইদেউ আপোনাৰ ওচৰলৈ আহিছো যেহেতু আপোনাৰ মনলৈ কেনেকৈ আহিলে কি ক'ব এই মুহূৰ্তত মই জুবিন দাৰ খবৰটো পাই পিনি বহুত দুখ লাগিলে তাকে তেনেকৈ খবৰটো শুনি তাঁত বব পৰা নাছিলোঁ কেইবাদিনলৈও পৰহি দিনাখনি মনলৈ ভাবিলোঁ যে জুবিন দাক যে মোৰ তাঁতৰ শালৰ তেওঁৰ গান এটা লিখি পিনি মই এনেকৈ যে ৰাখিব পাৰোঁ তেওঁক শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ সেইভাগে মই চেষ্টা কৰিলোঁ দিনে ৰাতিয়ে হেৰি কৰি একেদিনৰ ভিতৰতে গামোচাখন বৈ উলিয়ালোঁ আপুনি একেদিনাখনে বৈ উলিয়ালে একেদিনে বৈ উলিওৱা হৈছে আৰু কি ক'ব যেহেতু জুবিন দাৰ মৃত্যু তদন্ত হ'ব লাগে আৰু তেওঁক আমাৰ ন্যায় লাগে অসম চৰকাৰকো কৈছো যে জুবিন দাই ন্যায় পাব লাগে আৰু কি ক'ব যেহেতু জুবিন দাৰ মৃত্যুক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে আপুনি বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনাইছে কি ক'ব মই জুবিন দাক এনেকৈ গামোচাত বৈ পিনি এভাগে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেওঁ সদায় আমাৰ গানৰ মাজেৰে সুৰৰ মাজেৰে অমৰ হৈ থাকক নিশ্চিতভাৱে ক'ব লাগিব সকলোৱে জুবিন দা অমৰ হোৱাটো বিচাৰিছে যেহেতু জুবিন দাৰ যিদিনা মৃত্যু হৈছিল আৰু সেইদিনা তেওঁ কৈছে যেহেতু তাঁতৰ শালতে খবৰটো পাইছিল আৰু তাঁতৰ শালতে জুবিন দাক এনেধৰণে শ্ৰদ্ধাঞ্জলি জনাইছে একে ৰাতিৰ ভিতৰতে তেওঁ এইখন গামোচাত যেহেতু জয় জুবিন দা বাটৰে শেষতে বাট চাওঁ তোমালৈ এই গীতটো তেওঁ লিখি উলিয়াইছে গামোচাখনত এক দুখত ভাগি পৰিছে বুলি ক'ব লাগিব সকলো দুখত ভাগি পৰিছে যেহেতু জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী যেহেতু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক হেৰুৱাই সকলো দুখত ভাগি পৰিছে আৰু সকলোৱে এটাই কামনা কৰিছে যে জুবিন দাৰ এই ন্যায় পাব লাগে যেহেতু দুখীয়ে শাস্তি পোৱাটো বিচাৰিছে কিন্তু এতিয়া শাৰদীয় দুৰ্গোৎসৱত কিন্তু কোনো ধৰণৰ আনন্দ উল্লাস নাই তেওঁলোকে সকলোৱে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰতিটো পূজা মণ্ডপতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু ব্যতিক্ৰম যেহেতু শিৱসাগৰৰ ডিকসু মাউতগাঁও এইগৰাকী মহিলাই তাঁতৰ শালতে এনেধৰণে গামোচাত গীত লিখি শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ